নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল সমগ্ৰ অসমবাসীৰ চকু এবাৰ 2026 আইপিএল অকশ্যনত থাকিব 2026 আইপিএলৰ কাৰণে যেটো অকশ্যন হ'ব ডিসেম্বৰ মাহৰ 16 তাৰিখে দিনৰ 2:30 বজাৰ পৰা সমগ্ৰ অসমবাসীৰ চকু কিন্তু তাত থাকিব কি কাৰণে থাকিব অসমৰ এগৰাকী প্লেয়াৰ এইবাৰ আইপিএল অকশ্যনত একমাত্ৰ প্লেয়াৰ শিৱসাগৰ এক্সপ্ৰেছ শিৱসাগৰৰ সাদেক হুছেইন গৈছে অকশ্যনলৈ নাম গৈছে তেখেতৰ শৰ্ট লিষ্টেড কৰা হৈছে আপোনালোকে জানি আচৰিত হ'ব যে 1000তকৈ ওপৰৰ নাম আইপিএল অকশ্যনলৈ পঠিওৱা হৈছিল এবাৰ আৰু টিমবিলাকলৈ পঠিওৱা হৈছিল টিমবিলাকক কৈছিল যে কোন কেজন প্লেয়াৰ আপোনালোকক অকশ্যনত লাগে আপোনালোকে সিলেক্ট কৰি দিয়ক আমি সেইমতে নামখিনি অকশ্যনত গাম অপশ্যনত উচ্চাৰণ কৰিম তেনেদৰে সাধাৰণতে টিমবিলাকলৈ পঠিয়াই দিয়া হ'ল আৰু টিমবিলাকৰ মাজৰ পৰা এই 1000ৰ ওপৰৰ যিখিনি নাম দিছিলে নামবিলাক কিন্তু কাটি দিয়া হ'ল প্ৰায়ভাগ নামে কাটি দিয়া হ'ল আৰু আধাতকৈ বেছি নাম কাটি দিয়া হ'ল 1000 ওপৰৰ বেছি নামৰ ভিতৰত এতিয়া কিন্তু 350 নামহে আছে 350টা নামহে আছে আৰু তাত ভাগ্য ভাল যে সৌভাগ্য আমাৰ যে অসমৰ সাদেক হুছেইনৰ নামটো কিছুমান টিমে সিলেক্ট কৰিছে কিছুমান টিমক লাগে প্লেয়াৰজনক অকশ্যনত লাগে গতিকে সেইটো অতিকৈ ভাল কথা সেইটো কাৰণে এটা কথা আমি ক'ব পাৰোঁ যে এটা আশা আছে হিনকে হ'লেও ভালকে হ'লেও যিয়ে নহওক আশা এটা কিন্তু আছে কি কাৰণে আশাটো আছে কাৰণ টিমবিলাকৰ ফালৰ পৰা ৰিকমেণ্ডেশ্যন কৰা হৈছে যে সাদেক হুছেইনক অকশ্যনত লাগে অকশ্যনত তেখেতৰ নাম উচ্চাৰণ হ'ব লাগে কোনোবাই হয়তো তেখেতক কিনিব বিচাৰিবও পাৰে তেনেকুৱা এটা কথা আহি পৰিছে গতিকে সেইটো কাৰণে আটাইতকৈ বেছি আশা বৰ্তমান সময়ত বাকি আমি দেখিবলৈ পাওঁ যে আগতে অসমৰ যিমানখিনি প্লেয়াৰ যায় প্ৰায়ভাগ সময়তে ৰিজেক্ট হৈ যায় কেতিয়াবা উচ্চাৰণ নকৰে আইপিএল অকশ্যনত তেনেকুৱা আমি দেখিবলৈ পাইছোঁ সো আবু নেছিম আহমেদ প্ৰথমতে খেলিছিলে আইপিএল তাৰ পাছত খেলিছিলে ৰিয়ান পৰাগে আৰু এতিয়াও খেলি আছে ৰিয়ান পৰাগে তাৰ মাজতে আৰু কিছুমান প্লেয়াৰৰ নাম তেনেকৈ পঠিয়াইছিলে আইপিএল অকশ্যনলৈ সাহিল জৈন হওক ৰাজাক উদ্দিন হওক এনেকুৱা বহুত কিছুমান নাম পঠিয়াইছিলে কিন্তু এটা সময়ত আইপিএল অকশ্যনলৈ কিন্তু কোনেও কিনা নাছিলে আনকি উচ্চাৰণেই হোৱা নাছিলে তেওঁলোকৰ নাম আইপিএল অকশ্যনত উচ্চাৰণ পৰ্যন্ত হোৱা নাছিলে মানে কাটি দিয়া হৈছিলে গতিকে এতিয়া যিহেতুকে 350 নামৰ ভিতৰত আছে আমাৰ সাদেকৰ নাম গতিকে আশাটো আমি দেখিছোঁ আমিতো আশা কৰিমেই এতিয়া আমি আশা কৰাৰ বাদে আমিতো একো কৰিব নোৱাৰোঁ নিজৰ ফালৰ পৰা একো কৰিব নোৱাৰোঁ সো এইটো টিমবিলাকৰ ওপৰত এটা নিৰ্ভৰ কৰিব টিমবিলাক কোনে বিচাৰে কোনে নিবিচাৰে বহুতে কৈ আছে যে দিল্লী কেপিটেলছত তেখেতে ট্ৰায়েল দিবলৈ গৈছিলে গতিকে দিল্লী কেপিটেলছেও তেখেতক ল'ব পাৰে আৰু হয়তো এনেকুৱা হ'ব পাৰে যে দিল্লী কেপিটেলছেও ৰেকমেণ্ডেশ্যনটো পঠিয়াইছে যে তেখেতক অকশ্যনত আনিব লাগে বুলি নাম উচ্চাৰণ হ'ব লাগে বুলি তেনেকুৱা কথা হ'ব পাৰে গতিকে যি কি নহওক আপোনালোকে সাদেক হুছেইনৰ নামটো কিমান নম্বৰত শুনিবলৈ পাব অকশ্যনত 350 নামৰ ভিতৰত আপোনালোকে সাদেক হুছেইনৰ নামটো 303 নম্বৰত শুনিবলৈ পাব 303 নম্বৰ মানে প্লেয়াৰবিলাকৰ নাম 1 নম্বৰ 2 নম্বৰৰ পৰা গাই গৈ পেলাই 300 নম্বৰ পাৰ হৈ গৈ 303 নম্বৰত আপোনালোকে সাদেক হুছেইনৰ নামটো শুনিবলৈ পাব আইপিএল অকশ্যনত আৰু মেইন কথাটো হ'ল যে 38 নম্বৰ সেট মানে প্ৰত্যেকবাৰে এইখিনি প্লেয়াৰৰ নাম গোৱা হয় তেনেকৈ গাই অলপ গৈ মানে এটা মানে গ্ৰুপ হিচাপে 37টা গ্ৰুপ পাৰ হৈ যোৱাৰ পাছত 37টা প্লেয়াৰৰ গ্ৰুপ পাৰ হৈ যোৱাৰ পাছত 38 নম্বৰ সেটটোত সাধাৰণতে ওলাব 303 নম্বৰত ওলাব সাদেক হুছেইনৰ নামটো সাদেক হুছেইন নিজে নিজৰ মানুহখিনিৰ লগত নিজৰ পৰিয়ালৰ লগত য'ত ফ্ৰেণ্ডৰ লগত য'তে নাথাকক তেখেতটো থাকিবই আইপিএল অকশ্যনত আগত স্ক্ৰীনৰ আগত থাকিব আমি স্ক্ৰীনৰ আগত থাকিম সমগ্ৰ অসমৰ ক্ৰিকেট সমৰ্থকসকল ক্ৰিকেট প্ৰেমী ৰাইজ থাকিব স্ক্ৰীনত দৃষ্টি থাকিব নজৰ থাকিব যে সাদেক হুছেইন হ'ব পাৰিব নেকি আবু নেছিম আহমেদ আৰু ৰিয়ান পৰাগৰ পাছত তৃতীয়গৰাকী অসমীয়া ক্ৰিকেটাৰ অসমৰ ক্ৰিকেটাৰ যি আইপিএলত খেলিবলৈ চান্স পাব সুযোগ পাব অসমখন আগবাঢ়ি যাব লাগে অসমৰ প্লেয়াৰখিনি আগবাঢ়ি যাব লাগে এতিয়া ৰিয়ান পৰাগে খেলি আছে ৰিয়ান পৰাগৰ লগত যদি আৰু এটা আহি যায় তেতিয়া কিমান এটা পাৱাৰ হ'ব চিন্তা কৰক কিমান আমাৰ আইপিএলটো চাই ভাল লাগিব মানে পাছলৈ আৰু নতুন প্লেয়াৰে খেলিবলৈ মানে উৎসাহটো পাব স্পিৰিটটো আহিব ন মানে সেই বস্তুটো মানে আহি যাব উৎসাহটো থাকিব আমাৰ আইপিএল চোৱাৰ ক্ষেত্ৰত আৰু এটা ভাল মন হ'ব মানে আমাৰ মনবিলাক মানে এটা উগুল থুগুল উৎসাহিত হৈ থাকিম আমাৰ মনত উৎসাহ থাকিব আইপিএল চাবলৈ যি কি নহওক আমি আশা কৰিম যে তেখেত বিক্ৰী যাওক তাকে আশা কৰিম আমিতো অপেক্ষা কৰি আছোঁ এতিয়ালৈকে বেছি দেৰি নাই আইপিএল অকশ্যন হ'বই কিছু সময়ৰ পাছত বুলি ক'লেও ভুল নহ'ব হ'বই এতিয়া ডুবাইত পূৰা ষ্টেজ সাজি থোৱা হৈছে সকলো প্ৰস্তুতি অলৰেডি সমাপন হৈছে এতিয়া অকশ্যন আৰম্ভ হোৱাৰ লগতে কথা অকশ্যনৰ দিনাখন দিনৰ 2:30 বজাৰ পৰা আমি লাইভ আহিম অকশ্যন আমি চাই থাকিম লগতে লাইভত আলোচনা কৰি থাকিম আপোনালোকৰ লগত আপোনালোকৰ কমেণ্ট পঢ়িম কমেণ্টত কি কথা আহিছে সকলো আলোচনা কৰিম আৰু তেতিয়ালৈকে চাই থাকিব ক্ৰিকেট গুৰু আছাম বিভিন্ন ভিডিঅ' আৰু আহি থাকিব আইপিএল অকশ্যনৰ ওপৰতো আমাৰ ইণ্ডিয়ান টিমৰ ওপৰতো এইবিলাক আহি থাকিব আপোনালোকে চাই থাকিব শ্বেয়াৰ কৰি থাকিব যিমান পাৰে সিমান হাইপ দি থাকিব আৰু এই ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক দিব ইমান দেৰিলৈকে চালে যদি লাইক দি থৈ যাব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ।